চাওক আমি অলপ আগতে ইয়াতে সকলোৱে আমি শ্লোগান দিছোঁ হ'ব হাম হংগে কামিয়াব একদিন আৰু আমি জয়ী হ'ম আৰু নিৰন্তৰ নিৰবিচ্ছিন্নভাৱে আমাৰ আন্দোলন চলি থাকিব যেতিয়ালৈকে আমাৰ সমস্যা সমাধান নহয়। আমি বিশ্বাসী যে এদিন নহয় এদিন হ'লেও অসম চৰকাৰে আমাৰ দুৰ্দশা বা আমাৰ সমস্যাখিনি তেওঁলোকে বুজিব আৰু আমাৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে আগবাঢ়ি আহিব। আৰু এইকাৰণেই বিশ্বাসী যে আমাৰ দাবীখিনি আমি ন্যায্য আৰু মৌলিক অধিকাৰ বিচাৰি আমি দাবী কৰিছোঁ। আমি জীয়াই থকাৰ বাবে আমি সংগ্ৰাম এখন কৰিব বিচাৰিছোঁ। আমি এসাঁজ খাবৰ বাবে আমি বিচাৰিছোঁ বা এযোৰ আমাৰ ল'ৰা ছোৱালীক এযোৰ কাপোৰ পিন্ধাবলৈ আমি বিচাৰিছোঁ। গতিকে আমি অবাস্তৱ কাল্পনিক আচৰিত একো বিচৰা নাই। আমি যোনখিনি এজন কৰ্মচাৰীসকলৰ মৌলিক অধিকাৰ তেওঁলোকে পাব পালে সেই বস্তুখিনি আমি বিচাৰিছোঁ আৰু গণতান্ত্ৰিকভাৱে বিচাৰিছোঁ। ভাৰতৰ সংবিধানক সন্মান জনাই সংবিধানৰ নীতি নিয়মৰ ভিতৰত থাকি আমাৰ কাৰ্যসূচী আমি আগবঢ়াই গৈছোঁ আৰু সেই সংবিধানৰ ওপৰত বিশ্বাস আছে কাৰণে ভাৰতীয় গণতন্ত্ৰৰ ওপৰত আমাৰ বিশ্বাস আছে, যাৰ বাবে আমিও বিশ্বাসী যে আমাৰ সমস্যাখিনি সমাধান কৰাৰ বাবে যিহেতু চৰকাৰ এখন আমাৰেই চৰকাৰ, আমিয়ে পাতি দিয়া চৰকাৰ, গতিকে জনসাধাৰণৰ বা দেশৰ বা ৰাজ্যৰ যুৱক যুৱতীসকলৰ সমস্যা আৰু দুখ বেদনা বুজিবলৈ এদিন নহয় এদিন হ'লেও চৰকাৰ আগবাঢ়ি আহিব। কিন্তু ইয়াতো এটা কথা আমি ক'ব লাগিব যে এই বণিক যি কোম্পানী, যি বহিৰাগত কোম্পানী, সেই কোম্পানীৰ কিন্তু তাণ্ডৱ, হয়তো কোম্পানীৰ ওপৰত আমাৰ বিশ্বাস নাই বা কোম্পানীয়ে কেতিয়া আমাৰ সমস্যা সমাধান কৰিব তাৰ ওপৰত আমাৰ বিশ্বাস নাই, কিন্তু অসম চৰকাৰৰ ওপৰত কিন্তু আমাৰ বিশ্বাস আছে আমাৰ সমস্যাখিনি সমাধান। আৰু যিটো কোম্পানীয়ে তাৰমানে আপোনাৰ ইমান ব্যাপক অনিয়ম কৰিছে, যাৰ ফলত আমি এই কৰ্মবিৰতিত আহিব লগা হ'লোঁ, তেওঁলোকে এতিয়াও কৈ আছে মানে আমি যিখিনি টাৰ্মিনেশ্যন কৰিছে সেইখিনি উইথড্ৰ নকৰে তেওঁলোকে কোনো পধ্যেও। যদি উইথড্ৰ নকৰে আমি ইয়াতে থাকিম, ইয়াতে মৰি যাম। আমি এজনো সতীৰ্থক ইয়াতে টাৰ্মিনেট হ'ব নিদিওঁ। লাগিলে আমি গোটেইকেইটা টাৰ্মিনেট হ'ম, আমি গোটেইকেইটা একেলগে ইয়াতে মৃত্যুবৰণ কৰিম। আৰু অসম চৰকাৰকো অনুৰোধ জনাই আমাৰ সতীৰ্থসকল ডিউটি যাবলৈ ৰেডি হৈ আছে। কোম্পানীয়ে ডিউটি যাব সুবিধা কৰি দিয়া নাই। আপোনালোকে অন্ততঃ কোম্পানীটোক নাকি লগাওক সেইখিনি। আৰু আমি আন্দোলন কৰি আমিও সুখী নহয়। আপোনালোকৰ কিবা ক্ষোভ আছে, আন্দোলন কিয় কৰিছোঁ, এটলিষ্ট শুনিবতো খোজক যে কিয় কৰিছোঁ। আপোনালোকে তাৰপিছত যদি কয় আন্দোলনটো ভুল, তহঁতে বেইমানি কৰিছ, তেতিয়া আমি যদি আপোনালোকে কয় এইটো বেআইনী হয়, তেতিয়া আমি একো নামাতো নহয়। এম্বুলেঞ্চ তেওঁলোকে এজন কেতিয়া ক'ৰবাত চৰকাৰৰ পৰা MPW দিছে আৰু ক'ৰবাত আপোনাৰ স্থানীয় ভাড়াৰ ড্ৰাইভাৰ আনি পেলাই এম্বুলেঞ্চখন এনেই ঘূৰাই আছে। তেওঁলোকে 600-700 এম্বুলেঞ্চ চলা বুলি কৈছে। আপোনালোকে দেখিছেই নহয় গুৱাহাটীত কেইখন চলিছে, বেলেগৰ কথা নকয়। এটা কাগজে কলমে এম্বুলেঞ্চ তেওঁলোকে আগৰ পৰাই চলাই আছে। তেওঁলোকে এইটো চলোৱাত আগৰ পৰাই ভাল। 800 গাড়ী কাগজে কলমে আগতে চলি আছিল, গাড়ী বন্ধ নহওঁতে চলি আছিল। কিন্তু 150 গাড়ী দিনত চলে, ৰাতি নচলে। উইকলি অফৰ দিনা গাড়ী নচলে। গতিকে ইমান গোমৰ ভাগ দিয়া কোম্পানীটোক যদি আপোনালোকে এনেকৈ তাণ্ডৱ চলাব দিয়ে চৰকাৰী কৰ্তৃপক্ষই, তেতিয়াতো আমি কষ্ট পাইছোঁ মনত। অসমীয়া ডেকা ল'ৰা হিচাপে, খিলঞ্জীয়া হিচাপে বহুত কষ্ট পাইছোঁ।